পঞ্চায়ত নিৰ্বাচনক লৈ বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত বৈঠকত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা দলীয় প্ৰাৰ্থিত্বক লৈ আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী বঙাইগাঁও আৰু অভয়াপুৰী সমষ্টিত অগপৰ হৈতে আসন বুজাবুজি হৈছে বুলি তেওঁ মন্তব্য কৰে পঞ্চায়ত নিৰ্বাচন আহি পালে গতিকে আমাৰ দলৰ সকলো কাৰ্যকৰ্তা পঞ্চায়ত নিৰ্বাচন লৈ প্ৰস্তুতি চলাই আছে আৰু যেহেতু অহাকালিৰ ভিতৰত আমি দলৰ প্ৰাৰ্থীসমূহ ঘোষণা কৰিব লাগিব গতিকে ইতিমধ্যে মিত্ৰ দলৰ লগত আমাৰ আলোচনা সঠিকভাৱে আগবাঢ়ি সিট শেয়াৰিঙৰ ব্যৱস্থাটো হৈ গৈছে আৰু সিট শেয়াৰিং হোৱাৰ পিছত আমাৰ যিসমূহ সিটত আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব সেই সম্পৰ্কে আজি আমি আলোচনা কৰিলো আমাৰ ডিস্ট্ৰিক্টৰ এখন কোৰ কমিটি থাকে আৰু ডিস্ট্ৰিক্ট কোৰ কমিটিয়ে এই আলোচনাখিনি কৰি আমি পৰ্যায়ক্ৰমে আগবঢ়াই আছো আৰু মই ভাবো যে অহাকালিৰ ভিতৰত আমাৰ ৰাজ্যিকৰ ফালৰ পৰা জিলা পৰিষদৰ কেণ্ডিডেটসমূহ ঘোষণা হ'ব আৰু জিলাৰ ফালৰ পৰা আঞ্চলিক পঞ্চায়তৰ